জামুগুৰিহাটৰ ছৈবাৰীত ধনমাই নামৰ ঘৰচীয়া হাতীজনীৰ নিৰুদ্দেশৰ চাঞ্চল্য হাতীৰ মাওতে ঘৰচীয়া হাতীজনী ছৈবাৰীৰ শিৱ মন্দিৰৰ কাষৰ হাবিত বান্ধি থৈ গৈছিল যদিও কোনো দুষ্ট চক্ৰই হাতীজনীৰ বান্ধোন খুলি দি পলায়ন কৰে আজি পুৱা মাওতে আহি বান্ধি থোৱা ঠাইত হাতীটো নেদেখি কান্দোনত আউল বাউল হৈ জামুগুৰি আৰক্ষী থানাত হাতীৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে আৰক্ষী ততাতৈয়াকৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হেৰুৱা হাতীৰ সন্ধান অভিযান চলায় পিছত 2 কিলোমিটাৰ নিলগৰ শিয়ালবাৰী নামৰ ঠাইডোখৰত হাতীজনী উদ্ধাৰ হয় ঘৰচীয়া হাতীজনীৰ গৰাকী চতিয়া ঘাঁহি গাঁৱৰ এছ.কে. আলম বুলি জনা পৰা গৈছে আৰক্ষীয়ে দুষ্ট চক্ৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে দুষ্ট চক্ৰটোৱে এইদৰে ঘৰচীয়া হাতী ধনমাইক কিছুদূৰ কৌশলৰে লৈ গৈ পিছত গাড়ীত উঠাই বহিৰাজ্যত নি বিক্ৰী কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে কলিতা ডাঙৰীয়াই কৈছে যে ৰাতিপুৱা মৰ্নিং প্ৰায় 8:30 মান বজাত 7টা বজাত বুলি কৈছে যে হাতীজনী খোলাৰ পৰা মানে বান্ধি লৈ মানে দুষ্ট চক্ৰই মানে খুলি লৈ গৈছে তাৰপিছত আমি ঘৰৰ পৰিয়ালক ইটোৰ লগত সেইটো মানে ডিছকাছ কৰিলোঁ কৰাৰ পিছত মানে আমি আহিলোঁ জামুগুৰি থানাত সোমালোঁ তাত এজাহাৰখন লিখিলোঁ তাৰপিছত এজাহাৰ আধাতে লিখা থাকিল তাৰপিছত আহি মানে ফটাফট আহি আকৌ মানে হাতী আমি আগতে মানে হেৰি কৰিলোঁ কোনোবাই খবৰ দিলে নেকি কোনোবাই খবৰ দিলে আৰু তাৰপিছত এতিয়া মানে ক'ত উদ্ধাৰ হৈছে এইটো শিয়ালমাৰী নাহৰ কি কয় এইটো জেগা কাঠৰবাৰী কাঠৰবাৰী নিয়াৰেষ্ট মানে শিয়ালমাৰী বুলি কয় জেগাটো গতিকে তাতে আমি হাতীজনী উদ্ধাৰ কৰিলোঁ কি সন্দেহ কৰিছে আমি এনেই দুষ্ট চক্ৰ আৰু এবাৰ আগতে আমাৰ হাতী দেখুৱাই পেলাই আমাৰ 2টা হাতী সেই হাতীও দেখুৱাই মানে দুষ্ট চক্ৰই মানে পইচা লৈছে বেলেগ বেলেগ মাউতৰ পৰা গতিকে এইটো আমি মানে সেই চক্ৰটোক বিৰত থাকিবলৈ কওঁ যে আমাৰ হাতত যদি পৰি যায়তো আমি মানে তেওঁলোকক ধৰি মেলি মানে পুলিচৰ যোগেদি তেওঁলোকক আমি মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমিতো কৰিমেই গতিকে তেখেতলোক আমি আইন প্ৰশাসনক এইটো ক'বলৈ বিচাৰোঁ যে সেই চক্ৰটোক যে ভালকৈ মানে শাস্তি দিব লাগে আৰু যাতে এইটো হাতী মানে এই এলেকাত আমাৰেই আছে অকলে নিশাই নোহোৱা হৈছিল নেকি গতিকে এইটোৱে মোৰ মানে অনুৰোধ গতিকে আপোনালোকৰ জৰিয়তে যে আপুনি মিডিয়া ফ'কাছক আমি জনাব যে এই চক্ৰটো মানে যে ধৰিব লাগে আৰু যে এজনী হাতী যে বন্ধা আছে বন্ধাৰ পৰা যে খুলি যে কামটো কৰিব লাগে এইটোতো বৰ মানে সন্দেহজনক কথা গতিকে এইটো আপুনি অন্য হেৰিৰ লগত আপুনি ডিছকাছ কৰিব কথাটো কৰি পেলাই আপুনি জনাব আপোনাৰ ঘৰ মোৰ ঘৰ ঘাইগাঁও চতিয়া ঘাইগাঁও আপুনি ইয়াত মাউতক দি থৈছে মাউতক গাইছোঁ হাতী মোৰ নাম মোৰ দেউতাৰ হাতী মানে নিশাই হেৰাইছে ঠিক আছে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক